ৰূপোৱালী দেশৰ সোণোৱালী পাহাৰৰ আৰে আৰে জন্ম হয় কাহিনীৰ। কাহিনীয়ে নাম লয় সাধুৰ, সাধুৱে শকতি দিয়ে। ৰূপকথাৰ শকতিয়ে ৰূপ লয় লোককথাৰ। আইতাৰ মুখেৰে নাতিহঁতলৈ বৈ আহে লোককথাৰ লোকবিশ্বাসৰ এই চিৰসেউজ কাহিনীবোৰ। আৰু তাৰেই কেইটামান বিশেষ কাহিনীৰ আলমত আমি আগবঢ়াইছো আইতা তুমি জেৰেঙাৰ, আইতা তুমি জেৰেঙাৰ। শুনহত এই ঘূৰি নুফুৰিবা। আইতা আইতা সাধু এটা কোৱা না। এইবাৰ আমি সাধু শুনাই নাই। হয়তো কম বাৰু। আমাৰ ইয়াত সাধু পেহা আছে বুজিছা, বহুত সাধু আছে। আচলতে আমাৰ অসমখনেই সাধু দেশ বুলিব পাৰা। পুৰণি দিনৰ লোককথাই সাধুৰ পৰা আৰম্ভ কৰি প্ৰেমৰ সাধুলৈকে
কৈ থাকিলেও ৰকে নপৰে কোৱা আকৌ তেনেহলে পুৰণি দিনৰ সাধু এটা বাৰু শুনা তেনেহলে আজি তোমালোকক চম্পাৱতী সাধুটোকে কওঁ শুনা লিখিছিল লখৰাজ লক্ষীনাথ বেজবৰুৱাদেৱে বুজিলা বহুদিনৰ আগৰ কথা এখন দেশত এজন মহাজন আছিল মহাজনৰ আকৌ দুজনীকৈ ঘৈণী এজনীৰ নাম লাগি আৰু আনজনীৰ এলাগী লাগীয়ে এলাগীক চকু পাৰি দেখিব নোৱাৰিছিল মহাজনো লাগীৰ কথামতেহে চলিছিল মহাজনৰ সৈতে লগ হৈ লাগীয়ে এলাগী আৰু তাইৰ জীয়েক চম্পাৱতীক পিছফালৰ সৰু জুপুৰি এটাত বেলেগকৈ থাকিবলৈ দিছিল ধান হোৱাৰ সময়ত দেউতাকে প্ৰায়ে চম্পাৱতীক পথাৰত ধান খাবলৈ অহা চৰাইক খেদিবলৈ পঠিয়ায় চম্পাৱতীয়েও গীত গাই গাই সেই চৰাই খেদি ফুৰে তেনেকৈয়ে এদিন গীত গাই চৰাই খেদি ফুৰোতে চাউলো খাওঁ চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম মোৰ ধান নাখাবি তোক দেব গতা কৰাই ধানো খাওঁ চাউলো খাওঁ চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম ধান নাখাবি তোক দেব গতা অচিনাকি আকাশবাণী যেন লগা কাৰোবাৰ মাত শুনি ঘৰত দেউতাকক কোৱাত দেউতাকে নিজেই পথাৰলৈ গৈ এডাল বিশাল অজগৰে উত্তৰ দিয়া দেখিলে লগে লগে মাহীমাক লাগিয়ে মহাজনৰ সৈতে বুদ্ধি পাঙি চম্পাৱতীক অজগৰলৈ বিয়া দিয়াৰ সিদ্ধান্ত ল'লে দুয়োৱে ভাবিলে যে চম্পাৱতীক অজগৰে খালেও খাওক
লফাহালে জালে পাতেহে ফুল চন্দন তুলসী ভরিল নে নভৰিল ৰাধা তোমাৰ কলচী কিন্তু বিয়াৰ পিছনিশাৰ দৃশ্য দেখি সকলো অবাক চম্পাৱতীৰ মূৰৰ পৰা ভৰিলৈকে যে অজগৰে দি থৈ গৈছে সোণৰ অলংকাৰৰ উপহাৰ তাকে দেখি লাগিয়েও হিংসাত জ্বলি পুৰি গৈ নিজৰজনী জীয়েককো হাবিৰ পৰা ধৰি বান্ধি অনা অজগৰ সাপেটিৰ সৈতে বিয়া দি নিশা শুবলৈ পঠিয়ালে আই মোৰ ভৰি কোতে কোতাই আই মোৰ জোৱাই নেপোৰ পিন্ধাই আই মোৰ কঁকাল কোতে কোতাই আই মোৰ জোৱাই মেখেলা পিন্ধাই আই মোৰ বুকু কোতে কোতাই আই মোৰ জোৱাই ৰিহা পিন্ধাই আই মোৰ ডিঙি কোতে কোতাই আই মোৰ জোৱাই মণি পিন্ধাই বিধিৰ কি যে বিধান মহাজন আৰু লাগীৰ হিংসাৰ ফলত হাবিৰ পৰা ধৰি আনি বিয়া পাতি দিয়া বনৰীয়া অজগৰ সাপটোৱে যে জীয়েকক খাই পেলালে ইপিনে এলাগী আৰু চম্পাৱতীক লৈ অজগৰ ৰূপী দেৱতাটোৱে অৰণ্যৰ মাজৰ নিজৰ ঘৰলৈ গুচি যায়গৈ দেখিলা মইনাহঁত আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে দেই হিংসা পৰিণাম অতি ভয়াৱহ হ'বগৈ পাৰে আইতা আমি কেতিয়াও কাকো হিংসা নকৰো আইতা আমাক আৰু এটা সাধু কোৱা না আইতা কোৱা না আৰু এটা সাধু কোৱা না প্লিজ এই শুনাম বাৰু এইটো এটা সাহসৰ সাধু অৱশ্যে এইটো সাধু নহয় এয়া আমাৰ ইতিহাস এয়া সঁচা কাহিনী এয়া অদম্য ত্যাগ আৰু সাহসৰ কাহিনী জয়মতীৰ কাহিনী লৰাৰজাৰ ৰাজসভাত লালুকখোলাৰ কুমন্ত্ৰণা লালুকখোলা বৰফুকনে সপোন দেখিছিল ৰাজ্যখন নিজৰ মতে চলোৱাৰ লৰাৰজাক শাসনত থৈ তাৰে আঁৰত লুকাই নিজে শাসনৰ জৰিডাল ধৰি ৰখাৰ ফন্দি পাঙিছিল এই কাল ৰাক্ষসে ৰাজ্যসভাও পৰিচালিত হৈছিল লালুকখোলাৰ ইংগিতত তেনেদৰে লৰাৰজাৰ হতুৱাই নিৰ্দেশ দিয়া হৈছিল আহোম ৰাজ্যৰ হেজাৰ হেজাৰ যুৱকক হেনো ঘূণীয়া কৰি অংগক্ষত কৰিব লাগে যাতে আন কোনেও ৰজা হোৱাৰ সপোন দেখিব নোৱাৰে চাৰিওফালে মেলি দিছিল পগলা ঘোঁৰা যুঁজাৰু সৈন্য আৰু জাকে জাকে বলিয়া হাতী
লৰা ৰজা আৰু লালুক খোলাৰ ভয়ে গ্ৰাস কৰি পেলাইছিল সমগ্ৰ আহোম ৰাজ্যৰ প্ৰায়বোৰ ঘৰেই। টুংখুঙীয়া ফৈদৰ যুৱৰাজ গদাপানীৰ ঘৰতো একেই অৱস্থা। জয়মতীয়েও গদাপানীক দুদিনমান নগাপাহাৰলৈকে গুচি যাবলৈ পৰামৰ্শ দিছিল। কিন্তু লাই লেচাই ৰূপী পোনাকণ দুটা কেৰি গদাপানী কেনেকৈ নিযায়? পাৰিব জানো জয়াই? কিন্তু জয়া যে আকুৰ গোজ, স্বামীৰ অংগক্ষত হবলৈ কোনো পধ্যেই দিব নোৱাৰে। শেষত নাচৰ বান্দা জয়াৰ অনুৰোধ মানি অনিচ্ছা সত্ত্বেও গদাপানী মান্তি হৈছিল। দেশৰ স্বাৰ্থত লুকাই থাকিবগৈ কোনোবা নগাপাহাৰত। উজাই গৈ গদাপানী নগাপাহাৰ পালেগৈ। জয়া আৰু লাই লেচাইৰ কথা মনত পৰিলেই গদাপানীৰ অন্তৰ শুকাই যায়। তাতেই নগা জীয়ৰী ডালিমী আৰু তাইৰ বান্ধৱীহঁতেহে গদাপানীক বুজাই বঢ়াই ৰাখিছিল। খোৱা বোৱাৰ অকণমান যত্ন লৈছিল, সাহস দিছিল দেশৰ হকে যুঁজ দিবলৈ। গদাপানীক বিচাৰি নাপাই লৰা ৰজা আৰু লালুক খোলাৰ সৈন্যই জয়মতী কুঁৱৰীকে ধৰি লৈ আহিল। বান্ধি থৈ দিলেহি এজোপা কাইটীয়া কোটকোৰা গছত। গাত চোৰাত পাত খানি গৰম পানী ঢালি দিছিল। কিন্তু জয়মতীয়েও যেন গদাৰ কথা নকবলৈকে মৌন ব্ৰত ধৰিলে। এদিন ভেকচন ধৰি গদাপানী আৰু কিছু নগা ৰাইজে জয়মতীক চাবলৈ পাহাৰৰ পৰা নামি আহিছিল। কিন্তু জয়া যে অটল নিজৰ কথাত। দেশখনৰ মংগলৰ বাবে জয়মতীয়ে নিজৰ প্ৰাণ দিবলৈও যে প্ৰস্তুত।
জয়মতী কুঁৱৰীৰ এই ত্যাগৰ বাবেই গদাপানীয়েও ল'ৰা ৰজা আৰু লালুক খোলাক মাৰি উদ্ধাৰ কৰিলেহি আহোম ৰাজ্যৰ প্ৰজাক। শাসনৰ বাঘ জৰি ধৰিলেহি স্বৰ্গদেউ গদাধৰ সিংহৰূপে। আৰু যে জয়মতী কুঁৱৰী হেজাৰ ত্যাগৰ যে প্ৰতীক তেওঁ। স্বামীৰ বাবে, দেশৰ বাবে নিজৰ মৃত্যুকো হেলা ৰঙে ল'লে আঁকোৱালি। আজি আৰু সেই জয়া নাই, কিন্তু জয়সাগৰৰ পাৰৰ জীয়ৰী জয়া আজি আমাৰ বাবে মৰিও অমৰ। যি দি থৈ গ'ল সহস্ৰখন যুদ্ধ হাঁহি হাঁহি যুঁজি যোৱাৰ শকতি। কেনে পালা বাৰু জয়মতী কাহিনী? বা বৰ ভাল লাগিল আইতা। বুজিছা শুনহঁত, জয়মতী এই সাহস, এই প্ৰেম, এই ত্যাগৰ কাহিনী আজিও আমাৰ বাবে গৌৰৱৰ কথা। বাৰু আইতা, অসমত ভূত ওলাই নেকি আইতা? কি ভূত? ভূত যে অসমত ঢেৰ, নে পিশাচ নে বাঘ। বোলে আমাৰ নামঘৰ ৰক্ষা কৰে বুঢ়া ডাঙৰীয়াই, বাকে খাই মাছ, দত নামৰ দৈত্যই লুকাই লুকাই চায়। বিৰা পোহে বেজে, জখিনী থাকে চাপে, ভয় কৰিলেই ভূত আহে, সাহসেই যে খেদে।
শিকাইছিলে তোমালোকক? মায়ে শিকাইছে। আইতা আৰু এটা সাধু শুনিম আমি। এইবাৰ সাধু নকওঁ, তোমালোকক প্ৰেমৰ কাহিনী এটাহে সোৱণশিৰি নৈৰ পাৰৰ কাহিনী দেই, শুনা। হেঙুলীয়া আকাশৰ সোৱণশিৰি নৈৰ পানীটো যেন সেই বৰণ সাৰি দিছে। সোণ পুতলাৰ নৈ সোৱণশিৰি। সেই সোৱণশিৰি নৈৰ পাৰে পাৰে দূৰ দূৰলৈকে মাথো অতৃপ্ত হাবিও হাবি, একেবাৰে বাট চিনি উলিয়াব নোৱাৰা হাবি। সেই হাবিডৰাৰ কাষতেই এখন মিচিং গাঁও। সোৱণশিৰিৰ পাৰত নাও বাই বাই জাক জাক মিচিং ডেকা গাভৰুহঁতে বিভিন্ন ৰং ৰহইচ কৰি থাকে। তাৰো মাজতে জিলিকি থাকে পানেই, আৰু পানেইক লাগি চাই তাইৰ পিছে পিছে ঘূৰি ফুৰে জংকি। দুয়োৰে লগৰীয়া। জন্মতেই ঘাট মাউৰা জংকিৰ মনৰ মানুহজনী পানেই, আৰু পানেইৰ বাবেই জংকি যেন সোৱণশিৰিৰ আকাশৰ জোন, লিগাঙৰ প্ৰথমখন ৰিবিগাছেঙৰ ঠিকনা। মচাঙেগে পিন্ধি লবা তালত তালে দি যাও কনে গৈ আলি আলি গান সেয়া গুমৰাক সমান সেয়া সমান সেয়া যাতে গৈ মোৰ কনে গৈ আলি আলি গান সেয়া গুমৰাক সমান সেয়া কিন্তু পানেইৰ দেউতাকে যে পানেইৰ বিয়া ঠিক কৰিছে গাঁৱৰে গামৰ পুতেক কুমুদৰ সৈতে।
বিয়াৰ ভাৰো পেলালে কুমুদহঁতৰ ঘৰত। কুমুদেও মনে মনে পানেইকে বিচাৰে। পিছে পানেইক জানো জংকীৰ পৰা আঁতৰাই আনিব পাৰিব? এদিন দুভাগ নিশা জংকীয়ে পানেইক পলুৱাই লৈ যায়। দুয়ো মনে মনে বিয়াত বহেগৈ কোনোবা পাহাৰৰ দাঁতিত আৰু লুকাই থাকেগৈ সেই পাহাৰৰে হাবিৰ বুকুত। দুয়োৰে এখন ঘৰ হয়। সোৱণশিৰিৰ পাৰত পাহাৰৰ দাঁতিত পানৈ জংকীৰ এখন নিৰলা সংসাৰ। কিন্তু ভাগ্যৰ যে কি পৰিহাস, লুকাই থাকোঁতেও যে সিহঁতক লগ নিদিলে নিয়তিয়ে। এদিন কোনোবা অঘৰী জাতিৰ দস্যুৱে ধৰি লৈ যায় সিহঁতক। জাতিৰে হানি খুচি মৃতপ্ৰায় কৰি হাত ভৰি বান্ধি পেলাই দিয়েগৈ সেই নদীৰ বুকুত, যিখন নদীক খামুচি প্ৰেমত পৰিছিল ইটোৱে সিটো। সেয়ে হয়তো সোৱণশিৰিৰ নাম ললেই পানেই জংকীয়ে প্ৰাণ পাই উঠে মিৰি জীয়ৰীৰ ৰূপত। সেই নৈৰ বুকুত লিগাঙৰ দিনা যেন পানৈ জংকীৰ ঐনিতমৰ সুৰ। বাৰু মইনাহঁত, তোমালোকে উষাৰ অনিৰুদ্ধৰ বিষয়ে জানানে? কোননো উষা অনিৰুদ্ধ আইতা, কোৱা না আমাক। কম বাৰু। পিছে তোমালোকে তেজপুৰলৈ যাওঁতে যে অগ্নিগড় পাহাৰটো দেখিছিলা, এয়া সেই তাৰে কাহিনী। আইতা, ভালকৈ বুজাই কোৱা না। শুনা তেনেহলে অনিৰুদ্ধ আৰু উষাৰ কাহিনী। এয়া মহাভাৰতৰ দিনৰ কাহিনী। তেতিয়াৰ তেজপুৰৰ ৰজা বানৰ একমাত্ৰ জীয়ৰী উষা আৰু ভগৱান শ্ৰীকৃষ্ণৰ বৰ মৰমৰ নাতি অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী। সেয়া উষাৰ স্বয়ম্বৰৰ সময়। সখী চিত্ৰলেখা আৰু অন্য বান্ধৱীসকলৰ সৈতে উষা ব্যস্ত ৰঙত, গছৰ আঁৰে আঁৰে ব্যস্ত যৌৱনৰ ভোমোৰা খেদাত।
যোৱা নিশা উষাই সপোন দেখিলে। সপোনত সপোন কোঁৱৰৰূপী অনিৰুদ্ধৰ মৰম লগা চাৱনী। যেন উষাৰ বাবেই জন্ম এই কোঁৱৰৰ। আৰু তেতিয়াৰ পৰাই খাৱন শোৱন এৰি উষাৰ মনত মাথো এটাই চিন্তা, চিত্ৰলেখাই বিচাৰি আনিবগৈ লাগে সেই সপোন কোঁৱৰক। চিত্ৰলেখায়ো চিত্ৰ আঁকি আঁকি যে পৰিছে ভাগৰি। শেষত উষাৰ বৰ্ণনাত চিত্ৰলেখাই আঁকি উলিয়ালে ভগৱান শ্ৰীকৃষ্ণৰ নাতি তথা দ্বাৰকা নিবাসী প্ৰদ্যুম্ন পুত্ৰ অনিৰুদ্ধ কোঁৱৰৰ চিত্ৰ। বানৰ জীয়ৰী কান্দে মাজ ৰাতি হে, হৰি হেৰু ঘৰতে বহি। বানৰ জীয়ৰী কান্দে মাজ ৰাতি হে, হৰি হেৰু ঘৰতে বহি। হাতে বেথে কাষে বহি ত্ৰিভুৱন চিত্ৰ লিখি, ঐ সখী না কান্দা দুনাই, সখী না কান্দা দুনাই। বানৰ জীয়ৰী কান্দে মাজ ৰাতি হে। উষাৰ আকুল আহ্বানত চিত্ৰলেখাই বিচাৰি বিচাৰি পলুৱাই লৈ আহিলেগৈ অনিৰুদ্ধ কোঁৱৰক সুদূৰ দ্বাৰকাৰ পৰা। উষা অনিৰুদ্ধ দুয়ো মনে মনে গন্ধৰ্ব বিবাহত আবদ্ধ হ'ল। দুয়ো লুকাই থাকিল অগ্নিগড় পাহাৰৰ দাঁতিত, মৰমে যেন মৰম জিনিলে। পিছে উষাৰ পিতৃ শিৱভক্ত বানৰজা যে এই বিবাহৰ পূৰ্ণ বিৰোধী। শিৱক উপাসনা কৰি খাটনি ধৰিলে অনিৰুদ্ধক নিঃশেষ কৰিবলৈ। পিছে ভগৱান শ্ৰীকৃষ্ণই জানো এনে হবলৈ দিব? আৰম্ভ হ'ল হৰিহৰৰ যুদ্ধ। শেষত শ্ৰীকৃষ্ণই শিৱক যুদ্ধত পৰাস্ত কৰি
উষা অনিৰুদ্ধৰ প্ৰেম বিবাহক স্থায়িত্ব প্ৰদান কৰিলে। অগ্নিগড় প্ৰখ্যাত হৈ পৰিল হৰিহৰৰ যুঁজৰ স্থানৰূপে। লাজু কি কৰি মৰহি যায় ৰূপ কোঁৱৰত চুমা পৰখতে লাজু কি কৰি মৰহি যায় গোলাপী গালতে ৰাঙে চৰাই সোণতে সুৱগা হাঁহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপ কোঁৱৰত চুমা পৰখতে লাজু কি কৰি মৰহি যায় ৰূপ কোঁৱৰত চুমা পৰখতে লাজু কি কৰি মৰহি যায় অসম ৰঙা নদী আৰু নীলা পাহাৰে আৱৰি থকা এখন প্ৰদেশ। সাধুকথাৰ দেশ এয়া। ডাকৰ বচনৰ পৰা আৰম্ভ কৰি বাকৰ সাধুলৈ কাহিনী বাগৰি অহাৰ কাহিনী। প্ৰতিটো কাহিনীয়েই লোককথাৰ ৰূপ লৈ আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে পৰিবাহিত হৈ আহিছে অসমীয়াৰ বিশ্বাস, মূল্যবোধ আৰু জীৱনধাৰাক প্ৰতিফলিত কৰি। ইয়াতেই আমি বিচাৰি পাওঁ আগুৱাই যোৱাৰ শকতি। আইতাৰ মুখত গধূলি গধূলি এই সাধুবোৰ শুনি ডাঙৰ হৈছোঁ আমি। সাধু নহয়, যেন এইবোৰ একো একোটা জীয়া কাহিনী। সোৱণশিৰিয়েদি বৈ গৈ লুইতত পৰি অমৰ হোৱাৰ কাহিনী। ৰূপহী অসমৰ সুৱধি কাহিনী। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে
পাহাড় ভৈয়াম একে করা রামধনুর এই দরে তোমার ভাষার মৰম বোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাহক প্ৰণিপাত কৰো লোহিতৰে বহল পাৰক প্ৰণিপাত কৰো জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আইৰ কহি গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আইৰ কহি গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ Wow, what a performance. I'm sure there are myriad emotions running through everybody's hearts. Did they not transport you all to Assam? They did for us for sure. So we'd like to call upon stage Arunav Gogoi, Nirmali Boisho. Arunav Gogoi, director of the show, Nirmali Boisho, director of the show. Can we please hear for them? Ladies and gentlemen, Arunav Gogoi, Nirmali Boisho. Supported by Dhriti Barman. We want the entire cast and crew of the theme show on the stage, please. It's scripted by Auditor Ranjan Datta. Auditor, can we have you on stage? Auditor Ranjan Datta, ladies and gentlemen. Resource person, Siddhanta Mangal Kashyap. The entire show was choreographed by Nirmali Boisho, Kaibyoshi Borgohai, Gargi Goswami, Papori Thakuria. They're all on stage, did a wonderful performance. Narrated by Indrajit Das. Video and graphics done by Arunav Gogoi and Siddhartha Das. Do we have Siddhartha Das here? So Siddhartha Das here, ladies and gentlemen, the entire cast and crew of the theme show. Take a bow. Thank you, everyone. Thank you so much.